19 জুলাইত শুভমুক্তি লাভ কৰিছে অসমৰ প্ৰতিটো ছবিগৃহত বোলছবি বিদুৰভাই। দেওবাৰে সন্ধিয়া দক্ষিণ কামৰূপৰ বিজয়নগৰস্থিত চিলভাৰ স্ক্ৰীণ ডিজিটেল ছবিগৃহত ছবি চাবলৈ উপস্থিত হয় অসমৰ জনপ্ৰিয় অভিনেত্ৰী বিউটি বাইলুং ওৰফে চুমকি কছাৰী আৰু কেইবাজনীয়া বিদুৰভাই পৰিয়াল। ছবিগৃহত উপস্থিত হৈ কেক কাটি হাঁহি ফূৰ্তিৰে ছবি চাবলৈ অহা দৰ্শকৰ সৈতে সেলফি উঠাত ব্যস্ত হৈ পৰে বিদুৰভাই পৰিয়ালটি। ইয়াৰ পিছতে বিউটি বাইলুং তথা বিদুৰভাই পৰিয়ালটি বোলছবি চাবলৈ অহা প্ৰতিগৰাকী দৰ্শকৰ সৈতে একেলগে উপভোগ কৰে বোলছবি বিদুৰভাই। গম পাইছোঁ যে এই চিনেমা হল 1946তে স্থাপিত কৰা, সেইটো কাৰণে আৰু বেছি ভাল লাগিছে। আৰু বিজয়নগৰলৈ আহি যেতিয়া আমি দেখিছোঁ যে আহি ভিতৰত হাউচফুল, তেতিয়াতো ক'বই নালাগে, কাৰণ যিহেতু নিজৰ চিনেমা আৰু ৰাইজে যিমানখিনি মৰম দিছে সেয়ালৈ আমি যথেষ্ট সুখী। কিন্তু আমাক আৰু মৰম লাগে, সেইটো কাৰণে আমি বিভিন্ন জেগাত গৈ নিজেই গৈ উপস্থিত থাকি আমি ৰাইজৰ পৰা আমি ফিডবেক লৈ আছোঁ যে কেনেকুৱা পাইছে কি কথা। আৰু যিখিনি তেওঁলোকে আমাক কৈছে তাৰ কাৰণে আমি যথেষ্ট সুখী, কাৰণ এইখন আমাৰ টিমটোৰ কাৰণে এখন প্ৰথম চিনেমা। যিহেতু SUVৰ এখন দ্বিতীয় চিনেমা, তথাপিও আমাৰ সম্পূৰ্ণ টিমটোৱে টেকনিকেলি হওক, মানে কেমেৰাৰ আগত হওক পিছত হওক, চবতে অকল আমাৰ টিমৰ মানুহখিনিয়ে আছে। সেইকাৰণে আমাৰ নিজৰ চিনেমা বুলি আমি কৈ আছোঁ। হ'লেও এতিয়া ৰাইজৰ মাজত এৰিলোঁ যেতিয়া ৰাইজৰ চিনেমা এতিয়া, আৰু ৰাইজে বহুত বেছি মৰম দিছে, তাৰ কাৰণে অশেষ ধন্যবাদ। আৰু আমাৰ চিনেমাখন চাব, তাকে আমি সকলোকে আহ্বান জনাইছোঁ। আপোনাৰ চৰিত্ৰ এটা ডাইলেক্ট এটা